পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ বনভোজস্থলীসমূহত নিতৌ ভিৰ বাঢ়িছে বিভিন্ন প্ৰান্তৰ লোকৰ। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে মিলিজুলি এসাঁজ লগে ভাগে খাই আনন্দ উপভোগ কৰিছে বিভিন্নজনে। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিটো বনভোজস্থলীত দেখা গ'ল ভিৰ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি লগে ভাগে এসাঁজ খাই সময় কটালে আপোনজনৰ সৈতে নাচি বাগি পাৰ কৰা দেখা গ'ল আনন্দৰ সময়। আমি আপোনালোকক বনভোজস্থলীসমূহৰ এই পৰিৱেশ দেখুৱাইছোঁ। গোৱালপাৰাৰ বনভোজস্থলীত কেনে ভিৰ এই বছৰৰ অন্তিম দিনকেইটাত সেয়া আমাক দেখুৱাব আমাৰ সাংবাদিক বিশ্বজিৎ দাসে। এতিয়া বনভোজৰ বতৰ আৰু বনভোজৰ বতৰত দেখা গৈছে বনভোজস্থলীসমূহত পৰ্যটক দৰ্শনাৰ্থী আৰু বনভোজকাৰী দলসমূহৰ ভিৰ পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ সূৰ্য পাহাৰ মহাপৰিস্থান আৰু সূৰ্য পাহাৰ মহাপৰিস্থানত দেখা গৈছে এয়া চাওক যিহেতু পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। এয়া চাওক ইয়াত বহু বনভোজ দল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তেওঁলোকে নাচি বাগি পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি হৈছে। এনেদৰে তেওঁলোকে আনন্দ ফূৰ্তিত মতলীয়া হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আছে। এনেদৰে সকলোৱে আনন্দ ফূৰ্তিৰ মাজত মতলীয়া হৈছে। যিহেতু বনভোজৰ বতৰত সকলোৱে ওলাই আহিছে তেওঁলোকৰ পৰিয়ালবৰ্গক লৈ, তেওঁলোকৰ বন্ধুবৰ্গ সকলোৱে ওলাই আহি এনেদৰে নাচ গানত তেওঁলোকে আনন্দ ফূৰ্তিত মতলীয়া হৈছে। মই কিছু কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰী বেলখাৰ। কেনেকুৱা লাগিছে ইয়াত আহি? একদম মজা, মাইণ্ড ব্লয়িং। পুৰণি বিদায় দি নতুন আদৰক প্ৰস্তুতি চলিছে। নতুনক মানে আমি আঁকোৱালি ল'বলৈ একদম সাজু একেবাৰে। আপোনালোকে পৰিয়ালৰ লগত আহিছে? হয়, পৰিয়াল আছে, বাইদেউ আছে, আমাৰ ধৰক খুৰীমাহঁত আছে, এই ভণ্টি আছে, ভাগিন মানে অলপ ইও আহিছোঁ ইয়াতে। কেনেকুৱা লাগিছে সূৰ্য পাহাৰত আহি? ভাল লাগিছে। ইয়াত সূৰ্য পাহাৰত যিটো মানে 1 লাখতকৈ এটা শিৱলিংগ কম, দ্বিতীয় কাশী ধাম কেনেকুৱা? চাই নাই এতিয়া, মই চাম এতিয়া। আমি ঘৰলৈ পৰা আহিছোঁ। নিশ্চয়কৈ ভিডিঅ' জানিছোঁ। আকৌ মই ইয়াৰ দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া তেওঁলোকে নলবাৰীৰ পৰা আহিছে। এনেদৰে তেওঁলোকে সূৰ্য পাহাৰ মহাপৰিস্থানত আহিছে। যিহেতু 1 লাখতকৈ এটা শিৱলিংগ কম, উত্তৰ পূৰ্বৰ ইলোৰা তথা দ্বিতীয় কাশীধাম সূৰ্য পাহাৰ মহাপৰিস্থানত হিন্দু বৌদ্ধ জৈন তিনিটা ধৰ্মৰ মিলনভূমি সূৰ্য পাহাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এতিয়া সকলোৱে তেওঁলোকে আহি ইয়াত নাচি বাগি তেওঁলোকে ফূৰ্তি আনন্দত মতলীয়া হৈছে। এয়া চাওক তেওঁলোকে পাচলি কটাত ব্যস্ত হৈ পৰিছে, মাংস বনাই আছে তেওঁলোকৰ আৰু এওঁলোকে নাচি বাগি কি আনন্দত মতলীয়া হৈছে। মই আৰু কিছু কথা পাতিব যত্ন কৰিম। বাইদেউ কেনেকুৱা? মজা মজা একদম 2023 বিদায়, আকৌ আমি 2024ক আদৰি লৈছোঁ। বিৰাট ভাল লাগিছে আৰু মানে আৰু আহিম আহিম লাগি আছে। অৱসৰ আকৌ আহিম। ক'ৰ পৰা আহিছে? ভালে থাকিলে মিৰ্জাৰ পৰা আহিছোঁ আমি। মিৰ্জা আমাৰ গোটেই ফেমিলি, এইবিলাক চব ফেমিলি। এতিয়া পুৰণিক বিদায় দিব নতুনক আদৰিবলৈ আহিছে। আদৰিম আমি নতুনক ভালকৈ আদৰিম। সূৰ্য পাহাৰ মহাপৰিস্থান দৰ্শন কৰিলে নে? দৰ্শন কৰিলোঁ, ভালেই লাগিল। বহুত মন্দিৰ আছে, শিৱ মন্দিৰ। দ্বিতীয় কাশীধাম উত্তৰ পূৰ্বৰ ইলোৰা 1 লাখতকৈ এটা শিৱলিংগ কম। হয় হয়, 1 লাখত বহুত শিৱলিংগ আছে। ভালেই লাগিছে আৰু আকৌ আহিম আমি অহা বছৰ। খুব ভাল লাগিল। দাদা আপোনাৰ কেনেকুৱা লাগিছে সূৰ্য পাহাৰত আহি? বঢ়িয়া লাগিছে, ধুনীয়া লাগিছে, বহুত ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। নাচক নাচক। এয়া চাওক তেওঁলোকে মিৰ্জা নলবাৰী আৰু আমি ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ গোৱালপাৰাৰ সেই বনভোজস্থলীৰ পৰা। গোৱালপাৰাৰ বনভোজস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ যোৱা বনভোজকাৰী দলসমূহে এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে।